হিন্দু সন্মিলন সমগ্ৰ দেশতেই চলি আছে। হিন্দুত্বই হ'ল ৰাষ্ট্ৰীয়ত্ব, ৰাষ্ট্ৰীয়ত্ব হৈছে ভাৰতীয়ত্ব। আৰু এই হিন্দুৰ পৰম্পৰা যিবিলাক আমাৰ ৰীতি নীতি আজি এইবিলাকক শক্তিশালী কৰিব লাগে। ইয়াৰ দ্বাৰা দেশ গঢ়িব লাগে, ভাৰতীয় সমাজখন শক্তিশালী কৰিব লাগে, সকলো এক হ'ব লাগে। আজি আমি যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান ভাৰতবৰ্ষত চলি আছে এই হিন্দুজিম বা হিন্দুত্বৰ আধাৰত চলি আছে। আৰু ভাৰতীয় সমাজখন অধিক শক্তিশালী কৰিবলৈ হ'লে আমি যেনেধৰণে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বিশ্ব হিন্দু পৰিষদকে আদি কৰি যিমানবিলাক সংগঠন জড়িত হৈ আছে তেওঁলোকে নিৰবিচ্ছিন্নভাৱে ইয়াৰ আধাৰত কাম কৰি আছে। আৰু ইয়াক জনগণ সজাগ সচেতন হ'ব লাগিব। আৰু জনগণ সজাগ সচেতন হ'লে দেশবাসী সজাগ সচেতন হ'ব লাগিব, আৰু যাতে আমাক দেশখনক সুৰক্ষিত কৰি ৰাখিব পৰা হয়, কোনো অপশক্তিয়ে আমাক যাতে গ্ৰাস কৰিব নোৱাৰে বাহিৰা শক্তিয়ে। গতিকে তাৰ বাবে আমি সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব। ভাৰতীয় সমাজখন তাক সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি হিন্দু সন্মিলনবিলাক আয়োজন হৈছে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত প্ৰতিটো প্ৰখণ্ডত। গতিকে সকলো ৰাইজক ইয়াত সহযোগ কৰিব লাগিব। আৰু তেতিয়াহে আমি এখন মনে ভবা যিখন ভাৰত স্বাৱলম্বী ভাৰত, আত্মনিৰ্ভৰ ভাৰত আমি গঢ়িবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি আমাৰ সংঘৰ কাৰ্যকৰ্তাসকলে যেনেধৰণে চিন্তা কৰি দেশ মাতি সেৱাৰ কাৰণে উৎসৰ্গা কৰিছে নিজৰ জীৱনটো। আৰু তাৰ লগে লগে আমাৰ পৰম্পৰা হিন্দু সংস্কৃতিবিলাক আমি ধৰি ৰাখিব লাগিব। আৰু এই হিন্দু সংস্কৃতি পৰম্পৰা অনুষ্ঠানবিলাকেই মানুহক আজি দেৱ দেৱতাসকলক পূজা কৰাৰ স্থলীবিলাকো আমি তাত আৰাধনাৰ স্থলী হিচাপে আমি যিহেতু পূজা কৰোঁ, এই সকলো অনুষ্ঠান প্ৰতিষ্ঠানবিলাকো আমি গঢ়ি তুলিব লাগিব, পুনৰ নিৰ্মাণ কৰিব লাগিব। গতিকে এনেধৰণৰ অনুষ্ঠানে আমাৰ যে 33 কোটি দেৱতাৰ এইখন স্থলী ভাৰতবৰ্ষ, গতিকে আমাৰ মা কামাখ্যাই সকলোকে শক্তি দিয়ক। সকলো হিন্দু আদৰ্শৰে অনুপ্ৰাণিত হৈ ভাৰতবৰ্ষখন আৰু অসমৰ জনগণক আমি অধিক সজাগ সচেতন কৰি হিন্দুত্ব আদৰ্শৰে অনুপ্ৰাণিত হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।